আহা আমি শিকো ইংৰাজী ব্যাকৰণত ব্যৱহাৰ হোৱা চেণ্টেন্সৰ প্ৰকাৰবোৰ। আমি মনৰ ভাৱবোৰ প্ৰকাশ কৰিবৰ কাৰণে যিবোৰ বাক্য ব্যৱহাৰ কৰোঁ, সেই বাক্যবোৰৰ প্ৰত্যেকটোৰে ভাৱবোৰ বেলেগ বেলেগ হয়, নহয়নে? কেতিয়াবা কোনোবা এটা বাক্যত আমি কিবা এটা কথাৰ বিষয়ে বৰ্ণনা কৰোঁ। কেতিয়াবা কোনোবা এটা বাক্যত আমি হয়তো কাৰোবাক কিবা প্ৰশ্ন কৰোঁ। কেতিয়াবা আমি কাৰোবাক আদেশ, অনুৰোধ আদি কৰোঁ আৰু কেতিয়াবা কিছুমান চেণ্টেন্সৰ দ্বাৰা আমি আমাৰ মনৰ খং, দুখ এইবোৰ প্ৰকাশ কৰোঁ। এই বিভিন্ন ভাৱ প্ৰকাশ কৰা চেণ্টেন্সবোৰক কেইটামান ভাগত ভাগ কৰা হৈছে। ইংৰাজী গ্ৰামাৰত ইয়াক ৫টা ভাগত ভাগ কৰা হৈছে। এই ৫টা ভাগৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। প্ৰথমটো হৈছে এছাৰেটিভ চেণ্টেন্স বা বৰ্ণনামূলক বাক্য। যিবোৰ বাক্যত কিবা এটা কথাৰ বিষয়ে বা কিবা এটা ঘটনাৰ বিষয়ে বৰ্ণনা কৰা হয়, সেইবোৰ বাক্যকে এছাৰেটিভ চেণ্টেন্স বোলে। এক্সাম্পল, the child is going to school, I get up early in the morning. এই দুইটা চেণ্টেন্সতে নিৰ্দিষ্ট ঘটনাৰ বিষয়ে বৰ্ণনা আগবঢ়োৱা হৈছে। তাৰ পিছৰটো চেণ্টেন্স হৈছে ইণ্টাৰোগেটিভ চেণ্টেন্স, অৰ্থাৎ প্ৰশ্নবোধক বাক্য। প্ৰশ্নবোধক বাক্য বুলি কোৱাৰ লগে লগেই তোমালোকে গম পাইছা যে এইবোৰ বাক্যত আমি কাৰোবাক প্ৰশ্ন সোধো। এক্সাম্পল, what is your name? Where are you going? Can you solve this? এইবোৰ চেণ্টেন্সত কি কৰা হৈছে? কিবা এটা কথাৰ বিষয়ে প্ৰশ্ন সোধা হৈছে। প্ৰথমটোত সোধা হৈছে তোমাৰ নাম কি? ২ নম্বৰটো চেণ্টেন্সত সোধা হৈছে তুমি ক'লৈ গৈ আছা? ৩ নম্বৰটোত সোধা হৈছে তুমি এইটো কৰিব পাৰিবানে? গতিকে প্ৰশ্ন কৰা যিবিলাক বাক্য আছে সেইবোৰেই ইণ্টাৰোগেটিভ চেণ্টেন্স। এতিয়া আমি শিকো আহা ইম্পাৰেটিভ চেণ্টেন্স কাক বোলে। ইম্পাৰেটিভ চেণ্টেন্স হ'ল সেইবোৰ চেণ্টেন্স যোনবোৰৰ দ্বাৰা আমি আমাৰ মনৰ অনুৰোধ, উপদেশ বা আদেশ প্ৰকাশ কৰোঁ। যেনে, প্লিজ হেল্প মি, ৱৰ্ক হাৰ্ড, প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ, শ্বাট দি ড'ৰ। এইকেইটা চেণ্টেন্সৰ জৰিয়তে আমি কি কৰিছোঁ? হয়তো কোনোবাটোত আমি কাৰোবাক কিবা আদেশ দিছোঁ, আমাৰ মনৰ উপদেশ দিছোঁ, নহ'লে কিবা অনুৰোধ কৰিছোঁ। এই এনেকুৱা ধৰণৰ বাক্যবোৰক কোৱা হয় ইম্পাৰেটিভ চেণ্টেন্স। ইয়াৰ পিছৰ যোনটো চেণ্টেন্সৰ প্ৰকাৰ আছে, সেই চেণ্টেন্সৰ প্ৰকাৰটোক কয় অপটেটিভ চেণ্টেন্স। অপটেটিভ চেণ্টেন্সৰ দ্বাৰা আমি আমাৰ মনৰ আশা, প্ৰাৰ্থনা এইবোৰ প্ৰকাশ কৰোঁ। এই যে কেতিয়াবা আমি কাৰোবাক কিবা আশীৰ্বাদ দিওঁ বা কাৰোবাৰ প্ৰতি কিবা এটা ভাল হোৱাটো বিচাৰোঁ বা বেয়া হোৱাটো বিচাৰোঁ, সেই তেনেকুৱা ধৰণৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰা বাক্যবোৰক কি বুলি কয়? অপটেটিভ চেণ্টেন্স। এক্সাম্পল, মে ইউ লিভ লং, মে গড হেল্প ইউ, মে হি ডাই। এই শব্দবোৰৰ দ্বাৰা আমি ভগৱানৰ ওচৰত কৰা প্ৰাৰ্থনা, কাৰোবাৰ প্ৰতি থকা আমাৰ আশা এইবোৰ প্ৰকাশ পাইছে। কিন্তু এইখিনিতে তোমালোকে এটা কথা মন কৰিবা দেই, যে ইম্পাৰেটিভ চেণ্টেন্স আৰু অপটেটিভ চেণ্টেন্স এই দুটা চেণ্টেন্সৰ প্ৰকাৰৰ মাজত খেলি মেলি নলগাবা। খুব ভালকৈ মনত ৰাখিবা যে যিবোৰ চেণ্টেন্সৰ দ্বাৰা আমি আমাৰ মনৰ অনুৰোধ, উপদেশ বা আদেশ প্ৰকাশ কৰোঁ, সেইবোৰ হ'ল ইম্পাৰেটিভ। আৰু যোনবোৰ চেণ্টেন্সৰ দ্বাৰা আমাৰ মনৰ আশা, প্ৰাৰ্থনা এইবোৰ প্ৰকাশ পায়, সেইবোৰেই হ'ল অপটেটিভ চেণ্টেন্স। এতিয়ালৈকে আমি 4টা প্ৰকাৰৰ বিষয়ে জানিলোঁ। এতিয়া আমি জানিম এক্সক্লেমেটৰী চেণ্টেন্সৰ বিষয়ে। এক্সক্লেমেটৰী চেণ্টেন্স হ'ল সেইবোৰ চেণ্টেন্স যোনবোৰৰ দ্বাৰা আমি আমাৰ মনৰ আনন্দ, দুখ, বিস্ময়তা, উপলব্ধি সেইবোৰ প্ৰকাশ কৰোঁ, অৰ্থাৎ ভাৱবোধক বাক্য। এক্সাম্পল, Hurrah, we have won the match. Alas, he is no more. What a beautiful sight. How beautiful the rainbow is. এইবোৰ বাক্যই কি কৰিছে? আমাৰ মনৰ আনন্দ, দুখ বা আমাৰ যোনটো আশ্চৰ্যতা আছে মনৰ, সেইবোৰ প্ৰকাশ কৰিছে। এইবোৰ বাক্যকে আমি কি বুলি কওঁ? এক্সক্লেমেটৰী চেণ্টেন্স। এতিয়া এইখিনিতে তোমালোকৰ এটা কথা মনলৈ আহিছেনে? এক্সক্লেমেটৰী চেণ্টেন্সৰ লগত পাৰ্টছ অফ স্পীচ পঢ়াওঁতে ইণ্টাৰজেকশ্যন যে পঢ়াইছিলোঁ, তাৰ লগত কিবা এটা মিল আছে লাগিছেনে? লাগিছে, হয়?
এক্সক্লেমেটৰী চেণ্টেন্সবোৰ হ'ল সেইবোৰ চেণ্টেন্স যোনবোৰে কি কৰে মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰে হুৰা উই হেভ ওন দ্য মেটচ আৰু আমি যেতিয়া পাৰ্টছ অফ স্পীচ পঢ়িছিলোঁ তেতিয়া আমি কি পাইছিলোঁ যোনটো শব্দই বাক্যত আমাৰ মনৰ দুখ খং আনন্দ আদি প্ৰকাশ কৰে সেইটো শব্দকেই কি বুলি কয় ইণ্টাৰজেকশ্যন বুলি কোৱা হয় এতিয়া এই যে মই এটা উদাহৰণ দিলোঁ হুৰা উই হেভ ওন দ্য মেটচ এই গোটেই চেণ্টেন্সত কয় এক্সক্লেমেটৰী চেণ্টেন্স এতিয়া মোক কোৱা এই এক্সক্লেমেটৰী চেণ্টেন্সটোৰ ইণ্টাৰজেকশ্যন পাৰ্ট কোনটো হুৰাহটো হয়নে এইখিনিতে আমি কি কৰিলোঁ আজি কাইণ্ড অফ চেণ্টেন্সেছৰ পাছোতাৰ বিষয়ে আলোচনা কৰিলোঁ